হেল্ল' বন্ধুসকল, এইটো আপুনি দেখিছে মই গুৱাহাটীৰ পৰা জোনাই যাত্ৰা কৰোঁতে টেলেম তিনিআলিত গাড়ী ৰাস্তাৰ পৰা নামি গৈছে। এইটো চাওক, দুখন JCB লগাই কিনে গাড়ীখন উঠাইছোঁ। ৰাতি টোপনি লাগিলে কেতিয়াও এনেকৈ গাড়ী নচলাব। মোৰ এইটো একচুৱেলি টোপনিতে হ'ল। এইটো চাওক আপুনি, এই গছৰ মূৰাডাল নাথাকিলে চাগে গাড়ীখন বহুত বেয়া জেগাত গুচি গ'ল হয়। তাতে ওচৰত ট্ৰান্সফৰ্মাৰ এটা আছিলে। এই ট্ৰান্সফৰ্মাৰটোত যদি লাগিলে হয় বিৰাট ডাঙৰ এটা প্ৰব্লেম হৈ গ'ল হয় আৰু গাড়ীখন পাল্টি মাৰি দিয়াৰ চান্স থাকিলে হয়। কিন্তু ভগৱানে বচালে। এই গছৰ মূৰাডালে হৈ গ'ল ভগৱান। এই ট্ৰান্সফৰ্মাৰটো দেখিছে, এই ট্ৰান্সফৰ্মাৰটোত যদি গাড়ীখন গুচি গ'ল হয় বিৰাট ডাঙৰ এটা ঘটনা হৈ গ'ল হয়। তো এই JCBখন এখন লগাই কিনে ছাপৰ্ট দি থৈছোঁ। গছডাল কাটিব পৰাকৈ মানুহ এজন লৈ আহিছোঁ আৰু পিছৰ পৰা আৰু এইডাল দেখিছে নহয়, তাঁৰডাল। এই তাঁৰডালেদি পিছত আৰু এখন JCB লগাই কিনে গাড়ীখন পিছত টানিছোঁ। তো বন্ধুসকল, সেইকাৰণে ক'লোঁ, টোপনি লাগিলে গাড়ী কেতিয়াও এনেকৈ নচলাব। গাড়ী লাগিলে ছাইড কৰি আধা ঘণ্টামান টোপনি মাৰি গাড়ীখন চলাব। কিন্তু এইদিনাখন ভগৱানে বচালে। এই বালিৰ কাৰণে গাড়ীখন চাওক জেগাত ৰখি গৈছে। বহুত ডাঙৰ এটা এক্সিডেণ্ট হোৱাৰ পৰা বাচিলোঁ।